আত্মসহায়ক গোটৰ মহিলাসকলৰ যিখন 25,000 টকাৰ ফাইনেল লিষ্ট ইতিমধ্যে কিন্তু প্ৰকাশ কৰা হৈছে আৰু এই লিষ্টখনত যিসকল মহিলাৰ নাম অন্তৰ্ভুক্ত হৈছে তেওঁলোকে কিন্তু 25,000 কৈ টকা লাভ কৰিব। কেনেকৈ লাভ কৰিব বা কি কি কাম কৰিব লাগিব সবিশেষ জনাম আৰু এই লিষ্টখন কেনেকৈ চেক কৰিব। ফাইনেল যিখন 25,000 টকাৰ যিখন ফাইনেল লিষ্ট ইতিমধ্যে প্ৰকাশ কৰা হৈছে আৰু এই লিষ্টখন কেনেকৈ চেক কৰিব, আপোনাৰ নামটো অন্তৰ্ভুক্ত হৈছে নে নাই সবিশেষ জনাম এইটো ভিডিঅ'ৰ জৰিয়তে। তাৰ আগতে সৰু এটা ৰিকুৱেষ্ট, যদি আমাৰ ইউটিউব চেনেলত প্ৰথমবাৰ কাৰণে ভিজিট কৰিছে প্লিজ চেনেলটো সাবস্ক্রাইব কৰি বেল আইকনটো বজাই দিব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব। আৰু যদি আপুনি ফেসবুকৰ পৰা চাই আছে প্লিজ পেজটো ফলো কৰি শেয়াৰ মাৰিবলৈ পাহৰি নাযাব। গোটেইখিনি আলোচনা কৰিম এই লিষ্টখন কেনেকৈ ডাউনলোড কৰিব বা আপোনাৰ নামটো কেনেকৈ চেক কৰিব, আপোনাৰ নামটো অন্তৰ্ভুক্ত হল নে নাই। যদি আপুনি এজন আত্মসহায়ক অৰ্থাৎ সেলফ হেল্প গ্ৰুপৰ সদস্য হয় তেনে ক্ষেত্ৰত কিন্তু আপোনাৰ কাৰণে এই ভিডিঅ'টো অত্যন্ত গুৰুত্বপূৰ্ণ। সো ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব। গোটেইখিনি আলোচনা কৰি আছো এই ভিডিঅ'ৰ সহায়ত। এইখন হৈছে ফাইনেল লিষ্টখন যিখন ইতিমধ্যে প্ৰকাশ কৰা হৈছে। 25,000 কৈ টকা লাভ কৰিব যিসকল আত্মসহায়ক গোটৰ মহিলাৰ নাম এইখন লিষ্টত অন্তৰ্ভুক্ত হৈছে। ইয়াতে দেখিব পাৰিছে লাখপতি পটেনশিয়াল লাখপতি যিটো গ্ৰুপ আছে সেলফ হেল্প গ্ৰুপৰ যিটো ফাইনেল লিষ্ট ইতিমধ্যে কিন্তু প্ৰকাশ কৰা হৈছে আৰু এই লিষ্টখনত যিসকল মহিলাৰ নাম অন্তৰ্ভুক্ত হৈছে তেওঁলোকে কিন্তু 25,000 টকা লাভ কৰিব। আৰু এই টকাটো কেনেকৈ লাভ কৰিব, আপুনি কিছুমান ক্ৰাইটেৰিয়া আছে, এই ক্ৰাইটেৰিয়া বিলাক ফিল কৰিব লাগিব, তেতিয়া এই টকাটো লাভ কৰিব। আৰু পূৰ্বতে কিছুমান ক্ৰাইটেৰিয়া দিয়া হৈছিল, সেই ক্ৰাইটেৰিয়া বিলাকৰ ভিতৰত যদি আপুনি অন্তৰ্ভুক্ত হৈছে তেনে ক্ষেত্ৰত কিন্তু আপুনি এই টকাটো লাভ কৰিব। পূৰ্বতে যেতিয়া সেলফ হেল্প গ্ৰুপৰ মহিলাসকলক 10,000 টকা এককালীন দিয়া হৈছিল আৰু সেই টকাটো আপুনি কি কামত খটুৱাইছে সেই বিষয়ে কিন্তু আপোনাৰ ভেৰিফিকেশন কৰা হ'ব। আপুনি সেই টকাটো ভাল কামত খটুৱাইছে নে নাই, সাপোজ আপুনি হাঁহ মুৰ্গী পালন কৰা বা ব্যৱসায় কৰা কি কৰিছে সেই টকাৰে সেইটো কিন্তু আপোনাৰ ভেৰিফিকেশন কৰা হ'ব। আৰু যদি আপুনি ভাল কোনো এটা ব্যৱসায়ত বা হাঁহ মুৰ্গী পালন কৰি আছে বা সেই টকাৰে কিবা উন্নত মানৰ কাম কৰি আছে তেনে ক্ষেত্ৰত কিন্তু আপুনি এই 25,000 টকাৰ কাৰণে ইলিজিবল হ'ব। আৰু এই লিষ্টখনত থাকিলেই কিন্তু তেনে ক্ষেত্ৰত আপুনি 25,000 টকা লাভ কৰিব। তাৰ পিছতে আৰু এটা ক্ৰাইটেৰিয়া যোৱা কেইদিনমান আগতে কিন্তু যি বিশ্ব পৰিৱেশ দিৱস আছিল আৰু সেই বিশ্ব পৰিৱেশ দিৱসত প্ৰত্যেকজন গোটৰ সদস্যই কিন্তু গছ পুলি ৰোপণ কৰি ফটো আপলোড কৰিব লগা হৈছিল। আৰু যদি আপুনিও সেই গছ পুলি ৰোপণ কৰা ফটোটো আপলোড কৰিছিল বা সেই গছ পুলি ৰোপণ কৰাৰ পিছত আপুনি সেই গছ পুলিটোক ভালকৈ যত্ন কৰি আছে বা চোৱা চিতা কৰি আছে তেনে ক্ষেত্ৰত কিন্তু আপুনি এই 25,000 টকাটো লাভ কৰিব। তাৰ পিছতে কিছুদিন আগতেই কিন্তু 21 তাৰিখে যিটো বিশ্ব য়োগা দিৱস পালন কৰা হ'ল আৰু সেই য়োগা দিৱসত কিন্তু এটা অফিচিয়েল পৰ্টেলত এটা ৱেবছাইট মুকলি কৰা হৈছিল আৰু সেই পৰ্টেলত গৈ কিনে প্ৰত্যেকজন গোটৰ মহিলাই কিন্তু য়োগা কৰা ফটো আপলোড কৰিব লাগে, অৰ্থাৎ ভিডিঅ' আপলোড কৰি কিন্তু সাবমিট কৰিব লগা হৈছিল। আৰু যদি আপুনি সেই য়োগা দিৱসত আপোনাৰ ফটোখন আপলোড কৰিছিল, য়োগা ব্যায়াম যিবিলাক শাৰীৰিক ব্যায়াম আছে সেইবিলাক কিন্তু ফটো যদি আপলোড কৰিছিল তেনে ক্ষেত্ৰতো কিন্তু আপুনি এই 25,000 টকাটো লাভ কৰিব। যদি এইখিনি ক্ৰাইটেৰিয়াৰ ভিতৰত আপুনি পৰি আছে তেনে ক্ষেত্ৰত কিন্তু আপুনি এইবাৰ এই 25,000 টকাটো লাভ কৰিব। আৰু এই 25,000 টকাৰ যিখন ফাইনেল লিষ্ট এই লিষ্টখন ক'ৰ পৰা ডাউনলোড কৰিব বা কেনেকৈ আপুনি চেক কৰিব আপোনাৰ নামটো অন্তৰ্ভুক্ত হৈছে নে নাই, আপুনি আপোনাৰ ব্লগত ভিজিট কৰিও কিন্তু এই যিটো ফাইনেল লিষ্টৰ এক্সেল এইখন কিন্তু আপুনি লাভ কৰিব পাৰে। অন্যথা কিন্তু আপুনি যদি আপোনাৰ কোনটো ডিস্ট্ৰিক্টৰ পৰা বিলং কৰিছে আপোনালোকে কমেন্ট বক্সত জনাব, যাতে মই আপোনাৰ লিষ্টখনৰ সহায়ত আন এটা ভিডিঅ'ৰ সহায়ত দেখুৱাব পাৰো আপোনাৰ নামটো অন্তৰ্ভুক্ত হৈছে নে নাই। তাৰ কাৰণে আপুনি কমেন্ট বক্সত জনাব কোনটো ডিস্ট্ৰিক্টৰ পৰা বিলং কৰি আছে, আপুনি কোনটো ডিস্ট্ৰিক্টৰ হয়, যাতে মই পৰৱৰ্তী সময়ত আপোনাৰ সেই ডিস্ট্ৰিক্টৰ লিষ্টখন আপোনাক ভিডিঅ' সহায়ত PDF আকাৰত মই যাতে দিব পাৰো কমেন্ট বক্সত জনাব। এই যিখন ফাইনেল লিষ্ট ইতিমধ্যে দেখুৱাই আছো এই লিষ্টখনত দেখিব পাৰিছে মেম্বাৰ আইডি কোড, তাৰপিছত মেম্বাৰ নেম, সেলফ হেল্প গ্ৰুপ নেম, তাৰপিছত ডিস্ট্ৰিক্ট, ব্লক, পঞ্চায়ত, ভিলেজ গোটেইখিনি ইয়াতে শ্ব' হ'ব। আপোনাৰ মেম্বাৰ আইডি যিটো আছে সেইটো গোটৰ মহিলাৰ প্ৰত্যেকজন মহিলাৰে কিন্তু এখন মেম্বাৰ আইডি আছে আৰু সেই আইডিটো ইয়াতে শ্ব' হ'ব। তাৰপিছত সেলফ হেল্প গ্ৰুপ আপোনাৰ আত্মসহায়ক গোটৰ নামটো ইয়াতে শ্ব' হ'ব, তাৰপিছতে কোনটো ডিস্ট্ৰিক্টৰ হয় সেইটো ইয়াতে শ্ব' হ'ব, পঞ্চায়তৰ নাম, ভিলেজৰ নাম গোটেইখিনি কিন্তু ইয়াতে শ্ব' হ'ব। আৰু এই 25,000 টকাৰ ফাইনেল লিষ্টখন কিন্তু এইটো যোৰহাটৰ হয়। আপুনি কোনটো ডিস্ট্ৰিক্টৰ পৰা ভিডিঅ'টো চাই আছে কমেন্ট বক্সত জনাব, যাতে পৰৱৰ্তী সময়ত আপোনাৰ ডিস্ট্ৰিক্টৰ লিষ্টখন মই ভিডিঅ' আকাৰত দেখুৱাব পাৰো। এইখিনি আছিল আজিৰ মূল বিষয়বস্তু। যদি ভিডিঅ'টো ভাল লাগিছে আপোনাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব আৰু যদি চেনেললৈ নতুন হোৱাৰ কাৰণে আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব।